নমস্কাৰ বন্ধুসকল, আজি এটা বহু দিনৰ পৰা দেখুৱাম বুলি ভাবি থকা এই ভিডিঅ'টো লৈ আহিছোঁ। যেটো এটা নতুন ব্লাউজ কৰিছিলোঁ। এই ব্লাউজৰ ডিজাইন মোক বহুতে আগতে ব্লাউজ দেখুৱাওঁতে কমেন্ট কৰিছিলে আৰু মই সময়ৰ অভাৱত ব্লাউজৰ ডিজাইন দেখাব পৰা নাছিলোঁ আৰু সেয়ে মই এতিয়া নতুনকৈ এটা ব্লাউজ কৰিছোঁ গুজৰাটী ডিজাইনত। এই গুজৰাটী ডিজাইনটো কেনেকৈ কৰিছোঁ সেইখিনি অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু দেখিছেনে মোৰ গুজৰাটী কৰা ডিজাইনটো এয়া মই পিন্ধি দেখালোঁ, যেটো মেখেলাৰ লগত মিলাই লৈছিলোঁ। কাপোৰযোৰ আজি আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছোঁ, কাপোৰযোৰ আপোনালোকে দেখিছে, কিন্তু আজি মই সম্পূৰ্ণ ব্লাউজটো দেখাইছোঁ। আৰু এয়া চাওক মোৰ গুজৰাটী ব্লাউজটো কেনেকৈ কৰিছোঁ। মোৰ আগৰ কমেণ্ট কৰা ফ্ৰেণ্ডছসকলে নিশ্চয় চাব ভিডিঅ'টো। কোনে কোনে কৰিছিলে সেইটো পাহৰি গ'লোঁ বাৰু। মই কেনেকৈ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো দেখাইছোঁ আজি, আপোনালোকে চাব পাৰিব। আৰু এই কাপোৰযোৰ মই এয়া শিৱৰাত্ৰিত পিন্ধিবৰ বাবে এটা পখিলা ধুনীয়াকৈ বনাই লৈছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত শ্বেয়াৰ কৰিছোঁ আপোনালোকক। মেখেলা চাদৰযোৰৰ ব্লাউজ আৰু মেখেলা একেটা কাপোৰেই মাৰ্কেটৰ পৰা কিনি আনি থানৰ পৰা বনাইছিলোঁ। সেয়ে এই মুগা কালাৰ ব্লাউজটো মোৰ সকলো মানে মেক্সিমাম কাপোৰৰ লগত মিলি যায় নহয়নে, সেইকাৰণে এই ব্লাউজটো এনেদৰে আচুতীয়াকৈ কৰি লৈছোঁ। মোৰ এই মেখেলা আৰু ব্লাউজ এই ডিজাইনখিনি মোৰ অন্য কাপোৰৰ লগতো মিলিব। সেই ব্লাউজটো কেনেকৈ কৰিছোঁ সম্পূৰ্ণ আপোনালোকক আজি দেখাম। A to Z কেনেকৈ গুজৰাটী কৰিছিলোঁ, কেনেকৈ আঁকিছিলোঁ, এইখিনি আপোনালোকে অকণমান চাব পাৰিব। এয়া দেখিছেনে মই কেনেকৈ আঁকিছোঁ চাওক। ব্লাউজটোৰ কাপোৰটো অকণমান ৰাফ হয় মানে, কিন্তু তথাপিতো চিল্কি চিল্কৰ হয়। বহুত কাপোৰৰ লগত মিলিব, মুগা কালাৰটো যিহেতু মিলেই। আৰু এই কাপোৰটোত আঁকিবলৈ অকণমান অসুবিধা হৈছে, ডাঠ যিহেতু বনাই লৈ ব্লাউজটো বনাই লৈহে মই কৰিছোঁ। সেইকাৰণে এয়া মই তথাপিতো আঁকি দেখাইছোঁ আপোনালোকক। পেইণ্টটো কিন্তু ব্লু কালাৰত, কিন্তু ইয়াত চাওকচোন ৰেডত অহা নিচিনা হৈ গৈছে। তথাপিতো সম্পূৰ্ণ আঁকি পেলাই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে শিকিব পাৰিব। আৰু বহুতে নাজানে, যিসকলে মোক কমেণ্ট কৰিছিলে তেখেতসকলে চাই ল'ব মই ব্লাউজৰ গুজৰাটী ডিজাইন কেনেকৈ কৰোঁ। প্ৰতিটোৱে ডিজাইন বেলেগে বেলেগে কৰোঁ। এয়া এতিয়া আজি এইটো ডিজাইনত কৰিছোঁ। যিসকলে আজি মোৰ ভিডিঅ'টো চাবলৈ নতুনকৈ আহিছে তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু স্বাগতম জনাই। আৰু আজি এই ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। সদায় চাবৰ বাবে বেল বটনটো টিপি অল কৰি ল'ব আৰু শেষলৈকে চাই যাব আৰু শেষত এটা কমেণ্ট কৰিব। আগৰ পৰা যিসকলে চাই থাকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলেতো জানেই মই ভিডিঅ'বিলাক সদায় বেলেগ বেলেগ দিওঁ। মেখেলা চাদৰ ভিডিঅ' বনাওঁ, ব্লগিং কৰোঁ আৰু ৰেচিপি দিওঁ, তাৰ লগতে হিষ্ট্ৰী ভিডিঅ' বনাওঁ আৰু এনেদৰে নতুনকৈ হেণ্ড এম্ব্ৰইডাৰী কৰিলে টিউটৰিয়েল ভিডিঅ'টো দি দিওঁ। সম্পূৰ্ণ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। সকলোখিনি শেষলৈকে চাই যাব আৰু মোৰ প্লে'লিষ্ট চেক কৰিলে আপোনালোকে আগৰ পৰা চাই থকাসকলেও পাব আৰু নতুনকৈ অহাসকলেও চাবলৈ পাব। ব্লাউজটো কৰিবৰ বাবে মই এংকৰ গুলি লৈছোঁ, লগতে এটা ফ্ৰেম লৈছোঁ আৰু এটা বেজি লৈছোঁ। আৰু মোৰ আকৌ এটা নিয়ম আছে, মই প্ৰত্যেকটো গুলিৰে বেলেগ বেলেগ বেজি লওঁ, তেতিয়া মোৰ সোনকালে হয়। তাৰ পাছতে আপোনালোকে বেলেগ বেলেগ গুলিও ল'ব পাৰে, যিহেতু ঊল ল'ব পাৰে, যিটো কাপোৰ চিলোৱা গুলি সেইবিলাকো ল'ব পাৰে। মই কিন্তু এংকৰ গুলিটো লওঁ, তেতিয়া নিচিগেও আৰু কালাৰো নাযায়।